ঘৰত কোন থাকিব এতিয়া ঘৰত কোন থাকিব এতিয়া পাঁচজন যুৱক আছিলে গাড়ীখনত লাহোৱাল বকুল মাছগাঁৱলৈ তেখেতলোকে বৰযাত্ৰী খাবলৈ আহিছিলে বিয়াৰ পাৰ্টি খাই ঘূৰি আহোঁতে প্ৰায় 3 বজাত এই ঘটনাটো হৈছে ইয়াত 5জন যুৱক আছিলে প্ৰায় দলংখনৰ ওপৰৰ পৰা প্ৰায় 40 ফুট তলত গাড়ীখন পৰিলে এই নিচান গাড়ীখনত প্ৰায় 5জন যুৱক আছিলে 5জন যুৱকৰ ভিতৰত 4জন কোনোমতে খিৰিকী দৰ্জা ভাঙি পাৰলৈ আহি থকা অৱস্থাত আমি পাইছোঁহি আৰু স্থানীয় ৰাইজ আৰু পুলিচ প্ৰশাসনৰ সহযোগত আমি তেখেতলোকক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণা কৰিলোঁ আৰু তেখেতলোকে গুপ্তভাৱে আহত হৈছে তেখেতলোকে আঘাতপ্ৰাপ্ত পাইছে কিয়নো তেখেতলোকৰ ভৰি হাত আৰু মূৰত দুখ পাইছে আৰু তাৰপিছত গাড়ীখন যি ডুব খাই আছিলে পানীত সোমাই আছিলে তাৰপিছত আমি স্থানীয় ৰাইজ পুলিচ প্ৰশাসন NDF বাহিনী সকলোৱে মিলি ৰছী লগাই গাড়ীখন টানিলোঁ ওপৰলৈ প্ৰায় 100-150 মানুহে টনাৰ পিছত দেখিছোঁ এজন যুৱক মৃত অৱস্থাত আছে মৃত যুৱকজন পিছফালে আছিলে পিছফালৰ পৰা আমি চিটৰ পৰা উলিয়াই তেখেত টেঙাখাট তামুলীখাটৰ নিচান গগৈ ওৰফে ৰাজু ওৰফে বুবু গগৈ বুলি আমি জানিব পৰা গৈছে আৰু মই এটা কথা ক'ব বিচাৰোঁ এইটো ঠিকাদাৰ গাফিলতিৰ কাৰণে হৈছে মই ঠিকাদাৰ নামটো ইতিমধ্যে নাজানো কিন্তু ঠিকাদাৰ গাফিলতিৰ কাৰণে কামটো হৈছে দলঙৰ মূৰত কোনো ধৰণৰ প্ৰটেকশ্যন নাই আপুনি চাওক দলংখনৰ যিটো ছাইড বামটো আছে তাত কোনো বেৰিকেড নাই চিহ্ন নাই আৰু এইটো এটা সৰু ৰাস্তা দলংখনত কোনোমতে দুখন গাড়ী পায় তেখেততো দিব লাগে কিবা ৰঙাত চিনবল হ'লেও মাৰিব লাগে ৰাতি যিটো জিলিকি উঠে গাড়ী মটৰ দেখি পায় কুঁৱলীত পুৱতি নিশা 3 বজাত যিটো ধূলি মাকতি হৈ গৈছে সেই ফলত চালকে এক্সিডেণ্ট কৰিছে বুলি মই স্থানীয় ৰাইজ হিচাপে ক'ব বিচাৰোঁ মদ পানী খাই যদিও মানুহক যেনেকৈ সন্মান কৰিব লাগে তেনেকৈ কৰিছিলে ল'ৰাটোৰ নাম ঘৰত এনেই গাঁৱত বুবু গগৈ আছিলে ঈশানুজিত গগৈ আছিল নাম ঢুকালে কইনা ভায়েক হৈছে এজন নিজৰ ভায়েক এজন বৰ্তাকৰ পুতেক 2জন বৰ্তাকৰ পুতেক আছিলে নিজৰ ভায়েকজনৰ নাম কি আছিলে দুজন লাটুমণি আছিলে লাটুমণি গগৈ থ'বলৈ মানে এখন গাড়ী গৈছিলে 3খনমান গৈছিলে ইহঁত 2খন অকণমান পিছ পৰিলে ইহঁত এখন আগত আহি আছিলে ইহঁতে ৰখি আছিলে তাত এখন গাড়ীত কোন আছিলে এতিয়া এখন গাড়ীত ককাক ভাইক 4জনে 5জন আছে কেৱল ঠিকাদাৰৰ হেমাহিৰ কাৰণে ঠিকাদাৰে পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল গড় কাপ্তানি বিভাগে অভিযন্তাসকল আছে অভিযন্তাসকলে চিন্তা কৰিব লাগিছিল পথে দলঙৰ দুয়োপাৰে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সংকেতিক চিহ্নৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কেৱল মাত্ৰ ঠিকাদাৰে হওক অভিযন্তাই হওক ঠিকাদাৰৰ মুনাফাৰ কাৰণে কোনো সংকেতিক চিহ্ন নিদিয়াকৈ পথ নিৰ্মাণ কৰাৰ কাৰণে আজি এনেকুৱা দুৰ্ঘটনা সংঘটিছে পূৰ্বতে এই দলঙৰ দুয়োপাৰে পকাৰ পুল ব্যৱহাৰ কৰি এই নিৰাপত্তাৰ কাৰণে জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল পথ নিৰ্মাণ কৰাৰ লগে লগে পথ বহল হোৱাৰ লগে লগে পুলসমূহ উঠাই দিয়া হ'ল তাৰ পাছত যে এই দুৰ্ঘটনা প্ৰধান অঞ্চলটোত জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে তেখেতসকলৰ সম্য জ্ঞান নাছিল নেকি ঠিকাদাৰে কেৱল মাত্ৰ কাম কেনেকৈ সোনকালে শেষ কৰিব পাৰি কেনেকৈ অধিক টকা লাভ কৰিব পাৰি মুনাফা কৰিব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কাজ কৰাৰ কাৰণে এনেকুৱা দুৰ্ঘটনা হৈছে গতিকে নুমল শইকীয়া নামৰ ঠিকাদাৰজনক আমি ক'বলৈ বিচাৰিছোঁ অতি শীঘ্ৰে তেখেতে তেনেকুৱা মনোভাৱ পৰিহাৰ কৰি জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি কিনে তেখেতে কাম কাজ কৰক আৰু যি কেইগৰাকী ব্যক্তি দুৰ্ঘটনা সংঘটিত হৈ
হৈ যিগৰাকী ব্যক্তি আজিও পংগু হৈ চিকিৎসালয়ত পৰি আছে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব উপযুক্ত খৰচ গ্ৰহণ কৰিব লাগিব আৰু যি ব্যক্তি এগৰাকী ব্যক্তি যুৱক ইয়াত মৃত্যু হৈছে তেখেতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা কিন্তু তেখেতৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰাইজে নিজে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম